Hello, my dear outermost electrons. কি খবৰ তোমালোকৰ ভালে আছা নিউক্লিয়াছবোৰ ভালে আছে নে হয় ইতিমধ্যে মই নিটৰ ভিডিঅ'বোৰ দিলো ৰাইজে বহুত মৰম দিছে কিন্তু ভালে সংখ্যক মেছেজ মোলৈ আহিছে যে আমাৰ জীৱনৰ একমাত্ৰ এটা আশা ভৰসা এটো হল CWE so CWE previous year questions or solutions বোৰ মোক সুধি আছে গতিকে আজি ভাবিছো আজি এই সুন্দৰখনত আমি CWE 2022 মানে যোৱা বছৰ হৈ যোৱা পেপাৰ যদি আমি সলিউশন খিনি তোমালোকক দিব পাৰো তেতিয়া হলে হয়তো আগন্তুক বছৰত তোমালোকৰ প্ৰিপাৰেচন বোৰ ভাল হ'ব গতিকে আহা পলম নকৰো আমি আগবাঢ়ি যাও গতিকে মোৰ হাতত CWE 2022 কেমিষ্ট্ৰিৰ প্ৰথম প্ৰশ্নটো কি আছে যে 3 of the following species have identical bond orders the species that has different bond order is যে আমাক ইয়াত চাৰিটা স্পিচিছ দিছে দিকেনে হুদিছে যে তিনিটাটো একে কিন্তু এই বান্ধনী মাত্ৰা যেটো বন্ড অৰ্ডাৰ হেতু কাৰনো বেলেগ সো কাৰ বেলেগ চাও হা So মোক দিয়া স্পিচিছ কেটা হল তোমাৰ N2 then NO plus and then CO and O2 2 প্ৰশ্নটো তোমালোকে শুদ্ধ এনসাৰ দিবলৈ চেষ্টা কৰিবা আৰু ট্ৰাই কৰা পজ কৰি কিনে আনসাৰটো দেখাই আছো নাইট্ৰজেনত কেটা ইলেক্ট্ৰন আছে 14 টা নাইট্ৰসোনিয়াম আয়ন NO plus ইয়াত তোমাৰ কেটা আছে 7 plus 8 15 এটা গল কিমান হ'ব 14 CO 6 plus 8 কিমান হ'ব 14 ইয়াত কেটা আছে O2 অলৰেডি 8 plus 8 কিমান হ'ব 16 আছে দুটা এক্সট্ৰা মানে ইয়াত আছে তোমাৰ 18 টা সো মই নাম্বাৰ অফ ইলেক্ট্ৰনছ তেনেকৈ উলিয়াই লৈছো ইতিয়াতো বিচাৰিলে ডাইৰেক্ট উলাই যায় ইয়াতে কিবা এটা চেঞ্জ আছে তথাপি আমি কৰি চাব লাগিব ন কাৰণ সিট এটাৰ কথা আছে এটা নম্বৰ দৰকাৰী এটা নম্বৰতে কেতিয়াবা 30 40 জন ছাত্ৰ থাকে তেতিয়া সিটটো কাক দিব এটা নাইট্ৰজেন বা ইয়াৰ বন্ড অৰ্ডাৰ উলিয়াবলৈ খুব দীঘলীয়া প্ৰসেস এটা আছে আমাৰ যে মলিকুলাৰ অৰবিটেল থিওৰি আছে প্ৰথমতে তোমালোকেতো জানা যে এটমবোৰত বাৰু ইলেক্ট্ৰন থাকে যেনেকৈ চোৱা নাইট্ৰজেন দুটা আছে এটা নাইট্ৰজেনত ইলেক্ট্ৰন সবেই জানে কি আমাক যে পঢ়াইছিল আফবো প্ৰিন্সিপল 1s2 2s2 2p6 এনেকুৱা এটা চালন গৈ থাকে কিন্তু দুটা নাইট্ৰজেনৰ ইলেক্ট্ৰন ক'ত থাকিব যেহেতু এটা এটা মলিকুল সো হিহত মলিকুলাৰ অৰবিটেলত থাকে এটা মলিকুলাৰ অৰবিটেলবোৰ কেনেকুৱা সিগমা 1s সিগমা ষ্টাৰ 1s বন্ডিং আৰু এন্টি বন্ডিং দুইটাই আছিল তাৰ পিছত যে আমি হাফ অফ NB - Na/2 কৰিছিলো এটা দীঘলীয়া প্ৰসেস মই ভিডিওটো বনাইছো ইয়াত আমাৰ ফুল ফ্লেজেড ভিডিও আছে তাত চেক কৰি চাব পাৰা বাট যেহেতু এটো এন্ট্ৰেন্স সো মই সেই দীঘলীয়া বোৰ্ডৰ প্ৰসেছত না যাও NB - Na/2 শৰ্টকাট ট্ৰিকত যাম সোৱা যেহেতু ইয়াত 14 টা ইলেক্ট্ৰনছ আছে আমাৰ এটা ৰুল আছে যদি তোমাৰ ইলেক্ট্ৰন 0 পৰা 14 ৰ ভিতৰত আছে তেতিয়া তুমি কি কৰিব পাৰিবা 14 minus 8 by 2 very simple shortcut trick 6 by 2 3 তো নাইট্ৰজেনৰ বন্ড অৰ্ডাৰ 3 ইয়াত কেটা আছে 14 টা আছে সো আমি ইয়াত টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন কিমান চাম সোৱা ইয়াত যেহেতু 14 আছে 8 plus 7 15 14 14 minus 8 কিমানটা ওলাই আছে 3 ওলাই আছে ইয়াতো 14 আছে 14 minus 8 by 2 কিমান আছে 3 আছে কিন্তু ইয়াত যেহেতু 18 টা ইলেক্ট্ৰন আছে তাৰ আকৌ ৰুলটো বেলেগ তাৰ ৰুল আছিল তোমাৰ 20 minus n/2 n মানে নাম্বাৰ অফ ইলেক্ট্ৰন কেটা আছে 18 টা by 2 আনসাৰ কিমান হ'ব 1 সো ইয়াৰ বন্ড অৰ্ডাৰ বাকি তিনি তাতকে বেলেগ দা আনসাৰ ইজ D that is O2 2 গতিকে মই নেক্সট কোৱেশ্চনটো যাম নেক্সট কোৱেশ্চনটো তোমালোকৰ স্ক্ৰিনত আছে তোমালোকে ট্ৰাই কৰা যে ইয়াৰ শুদ্ধ আনসাৰ কোনটো হ'ব মই পঢ়িয়ে দিছো The pK of acetic acid and pKb of ammonium hydroxide are 4.76 and 4.66 respectively. The pH of the ammonium acetate solution will be. Try kora. So, তুমি সোৱা মই প্ৰশ্নটো একচুয়ালি সলিউশন কৰি দিবলৈ বিচাৰিছো যদিও টাৰ্মবোৰ বুজি পাব লাগিব pKa মানে কি হয় এতিয়া p মানে pKa Ka টো আমাৰ চিনাকি dissociation constant for acid P মানে minus log negative of logarithm so minus log of Ka actually আমাৰ কি বুলি কয় pKa বুলি কয় ঠিক তেনেকা pKb ও একটা pH তেনেকুৱা সলিউশন এটা তোমাৰ pH ৰ যিডাল স্কেল এই স্কেলটোৱে মানে তাক ক'ব বিচাৰে যে তুমি এসিডিক হয় নে বেসিক হয় নে নিউট্ৰেল হয় আমাকো এই যে সল্টবোৰ দি দিছে অ্যামোনিয়াম হাইড্ৰক্সাইড দিছে এসিটিক এসিড দিছে এটা তোমাৰ কি আছে এসিটিক এসিড উইক এসিড অ্যামোনিয়াম হাইড্ৰক্সাইড কি হয় উইক বেস সো ইহত দুটা মিক্স কৰিলে তাৰ অ্যামোনিয়াম এসিটেটৰ যেটো ফৰ্ম হ'ব তাৰ সলিউশনটোৰ pH টো খুদিছে
তোমালোকে চোৱা কেমিকেল ইকুইলিব্ৰিয়ামৰ এই যে আয়নিক ইকুইলিব্ৰিয়াম লাষ্টৰ ফালে আছে তাত তোমাৰ তিনিটা চাৰিটা কেটেগৰী আছে সিহঁতৰ pHৰ ফৰ্মুলা বেসড কুৱেশ্যনছ সো এই ফৰ্মুলাটো কি হ'ব pH = 7 + half of pK - pKb যাৰ ফৰ্মুলাটো মুখস্থ আছে তাৰ তোমাৰ 1 সেকেন্ডত আনসাৰটো ওলাই যাব আৰু যদি নাই তেতিয়াহলে এটোত সময় নষ্ট কৰি লাভ নাই তুমি নেক্সট কুৱেশ্যনত যোৱাটোৱে বেটাৰ সো ইয়াত আমি দেখা পাইছো pKa দিয়া আছে 4.76 আৰু এটো দিয়া আছে 4.66 তো আমাৰ আনসাৰটো চোৱা 7 + half of এটো আমাৰ সলভ কৰিলে কিমান ওলাব 0.10 সো 0.10 লগত 7.05 ওলাব লাগে আৰু এটো আনসাৰ ক'ত আছে yes the answer is C গতিকে প্ৰশ্নবোৰ তেনেকৈ সিম্পল যদিহে আমি জানিম কিয় নাজানিম নেক্সট কুৱেশ্যন ইজ ফ্ৰম কেমিকেল কাইনেটিক্স সব মিক্সচাৰ্ছ আছে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ গুটেখিনি প্ৰশ্নটো তোমালোকৰ স্ক্ৰীনত আছে যে এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন গোজ টু 90% কমপ্লিশ্যন ইন 10 মিনিটছ ফাৰ্ষ্ট অৰ্ডাৰৰ বিক্ৰিয়া এটা 90% কমপ্লিট হ'ব 10 মিনিটত দ্য ৰেট কনষ্টেণ্ট অফ দ্য ৰিয়েকশ্যন ৰেট কনষ্টেণ্ট মানে কে সুধিছে ডাইৰেক্ট সিম্পল ফৰ্মুলা বেসড এক্সাম ধুনীয়াকৈ চোৱা আনসাৰ কোনটো কাৰেক্ট মোক জনাবা কমেন্ট কৰি জনাবা কি হয় সো কেমিকেল কাইনেটিক্সৰ প্ৰশ্ন খুবেই ইজি আমাক কৈছে যে আমাৰ ফাৰ্ষ্ট অৰ্ডাৰৰ যেটো কেৰ ভ্যালু ৰেট কনষ্টেণ্ট হেটো আমাক সুধিছে আৰু এটো ফৰ্মুলা 2.303 log of a by a minus x তুমি চোৱা মোক কে যেহেতু লাগে সো মই কি কৰিম টি টু এফালে লৈ নিম টি কিমান দিয়া আছে 10 মিনিট দিয়া আছে log of a ইনিশিয়াল যেটো পার্সেন্টেজৰ স্কেলত আছে ইনিশিয়াল সকলো বস্তু 100% বুলি ধৰি লৈছো তাৰ পাছতহে বস্তুটো ভাঙি ভাঙি কিবা এটা হৈছে 90% যোৱা বুলি কৈছে তাৰ মানে 100 - 90 সো এটো তোমাৰ কিমান হ'ব log of 100 by 10 আৰু এটো আমাৰ কিমান আছে 2.303 by 10 that is equal to k সোৱা এটো log 10 হ'ব ন log 10 ৰ ভ্যালু কিমান 1 এই গোটেই টার্মটো তোমাৰ কিমান হৈ যাব 1 হৈ যাব তো 10 এর ইয়াক যদি ডিভাইড কৰা কি হ'ব এটা ডেসিমেল আগৰ ফালে আহি যাব 0.2303 অপশনটো আনসারত আছে না হয় the correct answer is a কাৰ হৈছে জনাবা নেক্সট কুৱেশ্যন তোমালোকৰ স্ক্ৰীনত আছে মই কুৱেশ্যনটো পঢ়ি দিছো the question is a reaction x goes to y x ৰ পৰা y হৈছে follow second order kinetics একো কাইনেটিক্সৰ প্ৰশ্ন doubling the concentration of the x will increase the rate of formation of y by a factor কি ফ্যাক্টৰ দ্বাৰা হ'ব চাৰিটা অপচন আছে চেক কৰা সোৱা কাইনেটিক্সৰ দ্বিতীয়টো প্ৰশ্ন আমাক দিয়া আছে যে x ৰ পৰা y এটা ৰিয়েকচন হৈছে আৰু এটা কথা সোৱা যে ইয়াৰ কাৰণে যদি আমি ৰেট উলাও ফৰ দা ফাৰ্স্ট টাইম প্ৰথম কেছটোৰ কাৰণে ৰেট কি হ'ব ৰেট সদায় ডিপেন্ড কৰিব ৰিয়েক্টেন্টৰ ওপৰত হয় তোমাৰ পেটত যিমানে ভোক নাথাকক যদি খাবলৈ একো নাথাকে ভোক মৰিব জানো গতিকে ভোক কিমান মৰিব কেতিয়া মৰিব that all depend on the food you have the reactant x so এটো আমি n বুলি কওঁ ন অৰ্ডাৰ এটো তোমাক দি দিছে এটো তোমাক কি দিছে সেকেন্ড অৰ্ডাৰ এটো সোৱা এটো r1 এতিয়া মোক কি কৈছে যে এই যদি মই ইয়াক নতুন এটা ৰেট বনাবলৈ যাওঁ তেতিয়া হলে তাক মই ডাবল কৰি দিছো সোৱা ডাবল মানে 2x ডাবল স্কয়াৰ তো 2 স্কয়াৰ মানে 4 এটো তোমাৰ কিমান আহিব 4 আহিব k * x হোল স্কয়াৰ এটো আমাৰ কাৰণে কি আছিল r2 এতিয়া সোৱা এই টার্মটো তো আমাৰ চিনাকি হয় তো 4 * kx স্কয়াৰ কাৰ কাৰণে আছিল r1 so this is the relation 4r1 মানে ইয়াক দুগুণ কৰি দিয়াৰ ফলত ৰেট কি আহিলে 4 টাইমছ the answer is 4 correct answer is c খুব ইজি প্ৰশ্ন হেবাবে তো কয় অলপ ভালদৰে পঢ়িলে এইটোই আমাৰ ৰাখা আৰু ভৰখা কিতাপখনেই তোমাৰ সম্পূৰ্ণ গীতা বাইবেল কুৰান কেমিষ্ট্ৰিৰ মেইন বুকখনেই দেই মনত ৰাখিবা এইবাৰো আমাৰ কেমিক্যাল বন্ডিংৰ প্ৰশ্ন এটা সুধিছে তোমাক সুধিছে দা জ্যামিট্ৰি অফ দা ইন্টাৰ হেলোজেন কম্পাউণ্ড BRF3 সো বৰন ট্ৰাইফ্লুৰাইডৰ শেপ কি হয় এটো তোমাৰ কেমিক্যাল বন্ডিংটো আছে আৰু আমাৰ সেইফালে সেকেন্ড ইয়াৰৰ পি ব্লকটো আছে গতিকে BRF3 শেপটো তোমালোকে যাৰ মুখস্থ আছে তো তাৰ হৈ যাব যাৰ মুখস্থ নাই কি কৰিব লাগিব সোৱা শেপ গুটে কেটা মই দি দিছো চেক কৰাছোন এটো কোনটো আমাৰ শেপ হ'ব পাৰে BRF3 ওকে সো মোৰ প্ৰথম ফৰ্মুলাটো আছিল যে আমি কি উলিয়াম টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ যে তাৰ লগত টোটাল ইলেক্ট্ৰন পেয়াৰ কেইটা আছে half of v plus s
মাইনাছ কেটায়ন প্লাছ এনায়ন ঠিক আছে এতিয়া চোৱা হাফ অফ ভি ভি মানে কি হ'ব যে মাজত কোন জিলিকি আছে ভ্যালেন্স এটমটো ন যেটা সেন্ট্রাল এটম যেটো তাৰ ভ্যালেন্স ইলেক্ট্ৰন সেন্ট্রাল কোনটো ব্ৰোমিন তিনটা ফ্লোৰিন সাইডত আছে সেন্ট্রাল চিফ মিনিষ্টাৰ কোন চিফ মিনিষ্টাৰ অফ আসাম ব্ৰোমিন সো ব্ৰোমিনৰ আনসাৰটো তোমাৰ কিমান হ'ব ভি ভ্যালেন্সি 7 কাৰণ গ্ৰুপ 7 কিয় গ্ৰুপ 7 হ'ব গ্ৰুপ 17 তাৰ মানে আমাৰ কি আছিল ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এটা গ্ৰুপৰ সকলোবোৰৰ ভ্যালেন্স ইলেক্ট্ৰন সেম থাকে হেকেনেটো এটা গ্ৰুপত দিয়া হয় ন প্লাস S মানে সিঙ্গল বন্ড এটা সোয়াই যে ফ্লোরিন তিনটা আছে ফ্লোরিনে সদায় সিঙ্গল বন্ড বনাই সো ইয়াৰ 3 হ'ব মাইনাস কেটায়ন প্লাস দেখাইছে দেখিছা নেকি নাজানো দেই মইতো বকা ছকে ইউজ কৰিছো প্লাস মাইনাস একো দেখা নাই সো এইবোৰ একো নাপাতিবা ওকে সো 7 3 10 ৰ আধা গল কিমান 5 কমেন্টত পঢ়িছিলো যে আহি যায় 1 2 3 1 2 3 4 জুতি দিলু গৰু গাড়ী নপৰিলে এটো চলাব লাগিব সো কিমান হ'ব 5 সো টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ 5 পালো এতিয়া সোয়া ইয়াত এটা ষ্টৰী এটা আছে যে ইয়াৰ বন্ড পেয়াৰটো লোৱাছোন এতিয়া বন্ড পেয়াৰ কেইটা আছে ফ্লোৰিন তিনিটা হে আছে সো বন্ড পেয়াৰ তিনিটা তাৰ মানে বিয়া নোহোৱাকে কেইটা থাকিল লোন পেয়াৰ কেইটা থাকিল দুটা টোটাল যেটো 5 5 - 3 2 এতিয়া মই তোমালোকক সাজেষ্ট কৰি আছো সোয়া তোমাৰ লগত টোটাল থাকিল 5টা ইলেক্ট্ৰন পেয়াৰ বন্ড পেয়াৰ তিনিটা লোন পেয়াৰ দুটা টেবুল এখন আছে মইতো ভিডিও বনাই থৈছো তথাপি বিভিন্ন কিতাপত সকলোতে আছে টেবুলখন চাই কিনে আমি মনত ৰাখিব লাগে টেবুলৰ মতে যদি তোমাৰ 5টা ইলেক্ট্ৰন পেয়াৰ থাকে তাৰ 3টা বন্ড পেয়াৰ দেখিবলৈ কেনেকুৱা হ'ব চোৱা ব্ৰোমিনটো আমাৰ কেটা আছে 3টা ব্ৰোমিন এটা আছে 3টা ফ্লোৰিন সো মই ইয়াত চোৱা ইয়াত 3টা দি দিম 3টা ফ্লোৰিন আৰু বাকি দুটা লোন পেয়াৰ এফালে দি দিলো হল লোন পেয়াৰ সো ইয়াক আমি কম টি শেপ বুলি কম আৰু ইন্টাৰেস্টিংলি তোমালোকৰ মোৰ ঘুৰাই গৈছে বিকজ এনসাৰটো নাই হয় এটো বোনাস আছিল প্ৰশ্নটো এই ভুল নো প্ৰশ্নটো শুদ্ধ এনসাৰটো নাই শুদ্ধ এনসাৰ সো গতিকে দেখি যা মোৰ লগত সংযুক্ত হৈ থাকা এটা উলিয়াই দিব পাৰিলানে ভুল সো ইয়াত এটাও নাই ট্ৰাইগোনাল প্লেনাৰ টেট্ৰাহেড্ৰেল স্কয়াৰ প্লেনাৰ ট্ৰাইগোনাল বাই পিৰামিডাল এটাওটো নাই এটোটো টি শেপ হ'ব এটো বোনাস পালা আৰু বাৰু বুজি পাইছা ভিডিওটো আছে চাবা ভালদৰে সো আমি নেক্সট কোৱেশ্চনত যাও স্কোৰবোৰ জনাই যাবা কিমান হয় ন সোয়া নেক্সট কোৱেশ্চনটো আহি গল অৰ্গেনিক মই ভাবি আছিলো অৰ্গেনিক কেতিয়া আহিব সব ফিজিক্যাল কেমিষ্ট্ৰি কোৱেশ্চনছ দি আছে ইনঅৰ্গেনিকৰ দি আছে প্ৰশ্নটো সোয়া ধুনিয়াকৈ পঢ়িবা ইজি হৈ যাব an organic compound A on treatment with aqueous ammonia পানীৰ লগত মিক্স কৰি দিছে and heating form compound B বনি গল দেই এৰ পৰা B বনিলে which on heating with Br2 and KOH form a compound C of molecular formula C6H7N. The compound A is. তিনিওটা নহয় চাৰিওটা অপচন আছে চাৰিওটা অপচন তোমালোকে বৰ্ডত দেখা পাইছা এই চাৰিটাৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ কোনটো হ'ব মোক জনোৱা বাকি আহা তো আমাক মোক কৈছে যে এৰ পৰা বি হৈছে আৰু বিৰ পৰা সি হৈছে একদম সিম্পল রোড ম্যাপৰ পজিশন এত মোক কি কৈছে এ নাজানো দে কি হ'ব উলাম আৰু এটা অলপ পাছত একোয়াস এমোনিয়া দিছে আৰু তোমাক কি দিছে বিৰ পৰা সি বনিবলৈ দিউতে দিছে মোক ব্ৰোমিনৰ লগত Br2 লগত KOH তাৰ পিছত আৰু এটো আমাক কি দিছে C2 ৰ ফৰ্মুলা দিয়া আছে কি দিছে C6H7N সোয়া তো জি হ'ব ইয়াৰ পৰাই যাব লাগিব মানে এনসাৰৰ পৰা কেতিয়াবা আমি প্ৰশ্ন বিচাৰি যাব হয়তো কেতিয়াবা উত্তৰ পাও তাৰ পাছতে আমি প্ৰশ্ন বিচাৰিব লাগে ন এতিয়া সোয়া C6H7N 6টা কাৰ্বনত মাত্ৰ 7টা হাইড্ৰোজেন এটো সাইক্লিক বা বেনজিন জাতীয় কিবা হ'ব লাগিব বেলেগটো উপায় নাই গতিকে এই মলিকুলাৰ ফৰ্মুলাটো মোৰ বিশ্বাস তোমালোকে হয়তো গম পাইছা যে মই যদি ইয়াত NH2 দিও আৰু আমাৰ সকলোৰে চিনাকি ইয়াৰ নাম কি হ'ব এনিলিন ইয়াৰ বাহিৰে বেলেগ হ'বই নোৱাৰে কাৰ্বন সোয়া এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা হাইড্ৰোজেন কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে এটা নাইট্ৰোজেন সো মই এটো পাই গলো এতিয়া সোয়া ইয়াত মোক দিছে Br2 লগত পটাছিয়াম হাইড্ৰক্সাইড অৰ্গেনিক কেমিষ্ট্ৰি যদি ভালকে পঢ়িছা পঢ়ানে যদি পঢ়ি লবা না একো নাই পঢ়িলে আহি যাব এটো হল আমাৰ এমাইন চেপ্টাৰৰ এটা খুব সুন্দৰ নেম ৰিএকশন কি আছিল হফম্যান ব্ৰোমোমাইড একদম লাষ্টৰ ফালে যেহেতু আছিল ইম্পৰ্টেন্ট বৰ্ডটো আহে
ব্ৰমিনৰ লগত পটাছিয়াম হাইড্ৰক্সাইড যদি এড কৰা তেতিয়া এনিলিন পাবা কিন্তু কাৰ পৰা পাবা বি টু মই অটোমেটিক যাৰ যাৰ মনত আছে হফমেন ব্ৰমোমাইড তেতিয়াহ'লে তেওঁলোকে গম পাব যে এমাইড ৰাইট বেনজেমাইডৰ পৰা CONH2 এটো এমাইডৰ পৰা আমি ডাইৰেক্ট এমাইন গ্ৰুপটো পাই যাওঁ এটো আমাৰ হফমেন ব্ৰমোমাইড ৰিএকচন একো ভয় নকৰিবা এতিয়া আমাক লাগে ইয়াৰ লগত যদি একুৱাছ কি দিছিলে একুৱাছ এমোনিয়া এটা সোয়া একুৱাছ এমোনিয়া দিছে এমোনিয়া যে সলিউশন পানীৰ লগত কি হ'ব তো আমাৰ এটা বস্তুটো গম পালা যে CO টাইপৰ কিবা গ্ৰুপ থাকিব লাগিব এটা CO টাইপৰ যদি কিবা গ্ৰুপ আছে মানে কাৰ্বনিল সকলোৰে ৰজা কোন কাৰ্বক্সিলিক এসিড আৰু কাৰ্বক্সিলিক এসিড হল যেটো ৰজা সো ৰজা আৰু প্ৰথমত না ৰাখি পাৰিম নেকি কোৱা ৰাখি দিলো সো দিস ইজ ইয়োৰ A দিস ইজ ইয়োৰ B and this is your C গতিকে চাওতে খুব এটা সহজ আছিল জানো একো নাই অৰ্গেনিক কেমিষ্ট্ৰি মুখস্থ থাকিলে সহজ হৈ যাব বেনজোইক এসিড মই অৰ্গেনিক কেমিষ্ট্ৰিৰ বিষয়ে এটা কথা কওঁ যে একচুয়ালি অৰ্গেনিক কেমিষ্ট্ৰি হয় তেনেকুৱা যদি তোমাৰ মনত নাথাকে বা নোৱাৰা ৰিলেট কৰিব নোৱাৰা এটা টাইম লগে লগে ভাবি কৰাটো অকন টাফ হৈ পৰে কিনো কৰিবা আমাকতো এটো সেকিবই বিচাৰিছে সেকনি ন ভালদৰে নপঢ়াবোৰ যাব লাগিব বেলেগ চাকৰি বিচাৰি আৰু থকাবোৰক ইঞ্জিনিয়াৰ বনাব 88 কুৱেশ্যনটো অৰ্গেনিকে দিছে সো আমাৰ 88 নম্বৰ কুৱেশ্যনটো মই তোমালোকৰ স্ক্ৰিনত দিছো লগতে পঢ়ি শুনাই আছো ইয়াত আকৌ তোমাক কি দিছে যে x ৰ লগত y হৈছে y লগত z হৈছে z ৰ লগত আৰু আমি কিবা কিবি দিছো তাৰ পাছত এটা ফাইনেল প্ৰডাক্ট বনাইছে তাৰ মানে আনসাৰৰ পৰা ৰোড মেপিং সোৱা তো প্ৰশ্নটো দেখিছে আমাক ইয়াত কি সুধিছে x টো কি সুধিব একে চাবা মই ৰিএকচনটো লিখি দিছো মোক কৈছে x ৰ পৰা y ওকে y ৰ পৰা z আৰু z ৰ পৰা মই পাইছো 1,3,5 ট্ৰাই ব্ৰমো বেনজিন কি দিছো সোৱা ৰিএকচন কেটাত মই প্ৰথমতে দিছো তোমাৰ ব্ৰমিনৰ লগত পানী ব্ৰমিন ওয়াটাৰ মিক্স কৰিছো Br2 লগত ওয়াটাৰ y ৰ পৰা যেটো z হৈছে সোডিয়াম নাইট্ৰাইটৰ লগত মই কি দিছো ইয়াত তোমাৰ HCl ওকে আৰু z ৰ পৰা যেটা ফাইনেল প্ৰডাক্ট হৈছে মই ইথানল যেটো আছে ইথানল কি কৰি দিছো মানে হিট দি দিছো ইথানল আমি বইল কৰি দিছো এতিয়া সোৱা হ'ব x ওলাব y ওলাব z ওলাব সব ওলাব ৰৈ থাকা মোৰ লগত 1,3,5 ট্ৰাই ব্ৰমো বেনজিন হেতুটো আকিলো আগত হা পুলিচে চুৰ ধৰাৰ দৰে ন সো তুমি কি কৰিবা তুমি নাম্বাৰিং কৰিবা 1 2 3 4 হিচাপত তোমাৰ কথা সাপোজ মই এটো 1 দিলো এটো 3 হ'ব এটো তোমাৰ 5 হ'ব গুটেকেটাত ব্ৰমিন লগাই দিয়া 1 3 and 5 ব্ৰমিন এটো মোক দি দিছে বুইছা বাকিবোৰ দিব না লাগে 1 2 3 5 ট্ৰাই ব্ৰমো বেনজিন দি দিলে এটা দিয়াৰ পাছত ইয়াক বাৰু মই ইথানলৰ লগত হিট দি দিছো বইল কৰিলে এটো ওলাব তাৰ আগত Z2 দিছে এটা Z2 মই কেনেকৈ উলিয়াম সোৱা তুমি এক্সাক্ট এটো উলিয়াব নোৱাৰা মই এটা বস্তু গম পাও যে ব্ৰমিন কেটা থাকিব আৰু তাৰ ওপৰত NaNO2 সোডিয়াম নাইট্ৰাইট আৰু HCl দিছে অলপ মনত পেলোৱা এটা যে কম্পাউণ্ড আছিল ডায়াজো মন পৰি আছে নে ডায়াজোনিয়াম কিবা এটা আছিল নহয় হেলাইড তাৰ লগত লগ লগালেহে আমি এইবোৰ ব্ৰমিন সুমিন লগাব পাৰো ন সোৱা তো ইহতক একো ডিস্টার্ব নকৰিবা দে কুই আছে ব্ৰমিন কুই থাকিবলৈ দিয়া ওকে মাজত মই কি কৰিম সোৱা সোডিয়াম নাইট্ৰেট দিলে সদায় এটা কম্পাউণ্ড সৃষ্টি হয় N2Cl N2+Cl- তাৰ মানে বেনজিন এটো তোমাৰ ডায়াজোনিয়াম হেলাইড মই পালো মই ইয়াৰ পৰা আইডিয়া লৈ কিনে কৰিছো সো দিস ইজ আৱাৰ Z তো এতিয়া মোৰ লগত আছিল এটো ন NaNO2 আৰু তোমাৰ HCl ওকে ইৰা মই আকৌ দিছো x ৰ পৰা আহিছে ন বস্তুটো y হৈছে ব্ৰমিন আৰু ওয়াটাৰ আছে তাৰ মানে ব্ৰমিনটো এগাল মান আছে সো মই এটো কি কৰিম সো মোৰ কাৰণে যেটো y হ'ব হেতু y টো কি হ'ব সোৱা এটো তো মই বনাব লাগিব কাৰণ এটো মোৰ একো নাছিলে তো ইয়াত নিশ্চয় কিবা এটা থাকিব লাগিব যেটোৰ পৰা মই এই পাৰ্টিকুলাৰ বস্তুটো আমি বনাবলৈ পাৰিম এটা দুটা আৰু তিনটা ব্ৰমিন কেটা দি দিয়া দিলা এতিয়া মই কি কৰিছো সোৱা ব্ৰমিন যেহেতু এগাল মান লগ লাগিছে X নামৰ কম্পাউণ্ডটো ন X টো আমাৰ কি হ'ব সোৱা এটা মোৰ বিশ্বাস তোমালোকে চাগে X টো গমাই পালা X টো বেলেগ একো নহয় এটো হ'ব তোমাৰ এনিলিন সোৱা আকৌ এবাৰ কৈছো এতিয়া প্ৰশ্নটো চাবলৈ সুবিধা হ'ব এনিলিনত যেতিয়া ব্ৰমিন ওয়াটাৰ দিম
তাৰ অৰ্থ আৰু পেৰা পজিশনত গোটেই তিনিটা ব্ৰমিন লগ লাগি যাব তাৰ পিছত সোডিয়াম নাইট্ৰেটৰ লগত HCl দিয়াৰ লগত এটু হ'ব তাৰ পাছত ইথানলৰ লগত হিট দিয়াৰ পাছত ট্ৰাইব্ৰমো বেনজিন হ'ব সো কোৱেশ্চনটো অকন ভাবিব লাগিব কেতিয়াবা যদি এনেকুৱা অকন টাফ আহে তাৰো যদি তোমাৰ ফিল হয় যে মোৰ সময় লাগি আছে তেলে তুমি স্কিপ কৰিবা কাৰণ পিছফালেটো ভাল কোৱেশ্চন আছে যেনেকা সো এইটো সাগে মুখে মুখে হৈ যাব নেক্সট কোৱেশ্চনটো তোমালোকৰ স্ক্ৰিনত আছে এটা কথা নাপাহৰিবা ইয়াৰ ধুনিয়াকৈ সলিউশন মই তোমালোকক PDF ফৰ্মেটত দিম লাষ্টত পাবা ভিডিওটো হেকলৈ চাই দেখা the sequence in which the alpha এটোটো বেয়া কথা কৈ দিলো ভিডিওটো নাচাবা এটো যদি এনসাৰটো পাই যোৱা তেনুকা নহয় এইকেটা প্ৰশ্ন এটো নাহে ন এই প্ৰশ্নৰ লগত জড়িত মই তোমালোকক কনসেপ্টবোৰো পঢ়াম গতিকে ভিডিওটো ধুনিয়াকৈ চোৱা শেষত তোমালোকে সলিউশনটো লৈ লবা the sequence in which the alpha amino acids are linked to another in a protein molecule is called এই প্ৰশ্নটো তোমাৰ খুব ইজি হয় কাৰণ অলপ জুনে আলফা এমিনো এসিড প্ৰোটিন আমাৰ লাষ্টৰ ফালে আছিল ন তাত যদি তুমি চেষ্টা কৰা তাত পাবাই ইয়াত আমাক দিছে প্ৰাইমাৰী স্ট্ৰাকচাৰ নে সেকেন্ডাৰী নে টাৰচিয়াৰী নে কোৱাটাৰনাৰী এতিয়া চোৱা আমি সকলোৱে জানো যে প্ৰোটিনছ যিবোৰ আছে প্ৰোটিনছৰ কি থাকিব পাৰে যে দে হ্যাভ ওয়ান অর মোর পলিপেপটাইড চেইন পেপটাইড বন্ড বোৰ্ডত আহি থাকে ন পেপটাইড লিংকেজ সো সেইটো প্ৰোটিনৰ মাজত বা আলফা এমিনো এসিডৰ মাজত যেটা তুমি বিচাৰি পাবা তাত সদায় এটা দেখা পাবা যে আমাৰ তাত সদায় প্ৰাইমাৰী স্ট্ৰাকচাৰ বুলি কনসিডাৰ কৰা হয় ৰাইট তো চাই কিনে কৰা হল ইজি কোৱেশ্চনছ আছিল আমি নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চনটো ষ্টেটছ অফ মেটাৰৰ পৰা আহিছে ক্লাস 11 কেমিষ্ট্ৰি সো প্ৰশ্নটো তোমালোকৰ স্ক্ৰিনত আছে যে at 300 Kelvin 28 gram of nitrogen and 64 gram of oxygen gases are mix কৰি দিলো the value of PO2 is to PN2 is P মানে তোমাৰ পাৰ্শিয়াল প্ৰেছাৰ দিছে দুটা গ্যাস মিক্স কৰি দিছে মিক্স কৰি কিনে তোমাৰ হিহতৰ ৰেশিও খুদিছে কাৰ ৰেশিও খুদিছে আমাৰ প্ৰেছাৰ এটা চোৱাচোন এটা ওজন দিয়া আছে মাস দিয়া আছে প্ৰেছাৰ কাৰ লগত ৰিলেচন আছে মাস আৰু প্ৰেছাৰ yes ডাল্টনস ল ডাল্টনে কি কৈছিলে যে যিকোনো গ্যাস এটাৰ পাৰ্শিয়াল প্ৰেছাৰ তাৰ কাৰ লগত প্ৰপৰ্শনাল হয় কাৰ লগত হয় ডাল্টনস লটো কি আছিল মনত আছে নাই মনত নাই কি টেনচন লৈছে মই আছো নহয় তাৰ মোল ফ্ৰেকশনৰ লগত প্ৰপৰ্শনাল হয় ৰাইট সো p = ইয়াৰ কনস্ট্যান্ট আছিল তো ইয়াৰ ওপৰত বহুতখিনি ল আছে কিন্তু আমাৰ যেহেতু ৰিলেচন অকল মাছৰ লগত সো মাছৰ লগৰ বস্তুটো চোৱা তোমাক দুটা গ্যাস দিছে ধৰি লোৱা এটা হল তোমাৰ নাইট্ৰজেন আৰু এটা অক্সিজেন চোৱা তো মই পাৰ্শিয়াল প্ৰেছাৰ অফ আমাৰ প্ৰথমতে কি দিছে সাপোজ নাইট্ৰজেন দিছে ন নাইট্ৰজেন সো মোল ফ্ৰেকশন অফ নাইট্ৰজেন কি হ'ব চোৱা ইয়াৰ যেটো মাস বাই টোটেল মাস তামনে চোৱা মোল ফ্ৰেকশন মানে হ'ব মোল অফ নাইট্ৰজেন বাই মোল অফ নাইট্ৰজেন প্লাস মোল অফ অক্সিজেন ওকে মোল অফ নাইট্ৰজেন কিমান দি আছে মোল মানে তো মাস বাই মোলাৰ মাস জানা 28 গ্ৰাম দি আছে চোৱা সো 28 বাই 28 নাইট্ৰজেনো তোমাৰ কিমান হ'ব 28 বাই 28 আৰু অক্সিজেন কিমান হ'ব কিমান বা দিয়া আছে 64 গ্ৰাম অক্সিজেনৰ কিমান O2 32 ন 16 32 সো এটো তোমাৰ কিমান হৈ আছে মোৰ আনসাৰটো 1 বাই 1 প্লাস 2 তাৰ মানে 1 বাই 3 হৈ আছে ঠিক তেনেকে অক্সিজেনৰ সোৱা ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু দা মোল ফ্ৰেকশন অফ কাৰ O2 হ'ব সোৱা মোল ফ্ৰেকশন বা যিকোনো বস্তুৰ ফ্ৰেকশন ভয় নকৰিবা আপেল খাই ভাল পোৱা আপেল এটা দুটুকুৰা কৰাছোন হাফ কৰাৰ লগে লগে এই মই কৈ দিলো ন এই দুই টুকুৰা যে কৈ দিলো তাক এটা পাৰ্টক কি বুলি কবা হাফ কিয় কৈছা হাফ কাৰণ দুটা পিস আছিল তিনি টুকুৰা যদি কৰি দিও তাৰ এটা পাৰ্টক কি বুলি কবা 1/3 তাৰ মানে আমি গোটেই টোটাল এড কৰিব লাগিব ন সো এইটো চোৱা অক্সিজেন তোমাৰ 64 গ্ৰাম আছে 64/32 তাৰ পিছত 28/28 plus 64/32 that is equal to 2/3 so মই এখিনি বালু উলিয়াই ললো পাৰ্শিয়াল প্ৰেছাৰৰ কথা কিন্তু তোমাক কি হুদিছে যে ইহতৰ ৰেশিওটো হুদিছে ইহতৰ ৰেশিওটো আমি কি কৰিম সোৱা ইহতৰ ৰেশিওটো মই p পাৰ্শিয়াল প্ৰেছাৰ অফ PO2 পাৰ্শিয়াল প্ৰেছাৰ অফ N2 যদি লও তো মই কি পালো অক্সিজেনৰ তলৰটো লিখিবা ন 2/3 is to 1/3 এটা 2/3 is to 1/3 তেটা হলে তো তুমি গমে পাইছা 3 যদি ক্যান্সেল হয় কিমান হ'ব 2 is to 1 and that is the correct answer কি হ'ব 2 is to 1 so বহুতৰ হৈছে সাগে next question to তোমাৰ formula based গতিকে সোৱা stay with me তোমাক দিয়া আছে at 298 Kelvin the degree of dissociation of 10 to the power minus 3 molar methanoic acid solution is K value to দিয়া আছে তাৰ মানে এটো almost equilibrium or
হয় যেন মোৰ লাগিছে তোমালোকৰ লাগিছে নাই আগে পঢ়িবা ইকুইলিব্ৰিয়াম লাষ্টৰ ফেলৰ চেপ্টাৰ খুব ধুনীয়া টপিক নগাঁও আৰু গুৱাহাটী মাজত আছে জাগিৰোড আৰু জাগিৰোডে হ'ল ইকুইলিব্ৰিয়াম সো মিথানয়িক এসিড আমাৰ চিনাকি পৰুৱাৰ দেহত থাকে ইকুইলিব্ৰিয়াম কি হ'ব H+ বাকি আৰু এনায়নটো কি হ'ব তোমাৰ HCOO-। সো ইহঁতৰ Ka ভ্যালু যেহেতু দিয়া আছে তো আমাৰ ইকুইলিব্ৰিয়ামৰ প্ৰশ্ন খুব ইজি সো এটো মই ডাইৰেক্ট ফৰ্মুলা বেস প্ৰশ্ন ৰাইট যদি শৰ্টকাট কৰিবলৈ যোৱা আলফা = Ka/C আছে ধুনিয়াকে ডিৰাইভ কৰা অষ্ট্ৰাল ডাইলুশন লৰ পৰা ডাইৰেক্ট ফৰ্মুলা বেস কুৱেশ্যন সো ইয়াত Ka কিমান দিয়া আছে K দিয়া আছে তোমাৰ আমাৰ কিমান দিয়া আছে 2.1 * 10⁻⁻4 আৰু C মানে কনসেন্ট্ৰেচন 10⁻³ দিয়া আছে ইঞ্জিনিয়াৰ হ'বা ন অলপ তো ম্যাথছ লাগিব দলং বনাব আছে ন অলপ এখিনি কৰি লবা আৰু কৰি লোৱাৰ পাছত মই কৰিছিলো মই কৰোতে 0.46 পাইছো আৰু 0.46 কাৰেক্ট আনসাৰ কোনটো হ'ব B নেক্সট কুৱেশ্যনটো আমাক কি সুধিছা যে which of the following acid will have the maximum value of acid dissociation constant at 298 Kelvin মানে সোৱা ইয়াত তোমালোকৰ এটা থিওৰি মই ক'ব লাগিব প্ৰশ্নটো বাৰু এবাৰতে হৈ যায় বাট তুমি এটা বস্তু বুজি লোৱা এসিডৰ ক্যাৰেক্টাৰিষ্টিক্সটো কি হয় এসিড মানে হল তুমি হাইড্ৰোজেন থাকিব লাগিব এৰিব লাগিব তিনিজন মানুহে কৈছিলে আৰ্হেনিয়াছে কৈছিলে ব্ৰনষ্টেড লৰিয়ে কৈছিলে আৰু লুইছে কৈছিলে লুইছটো কাৰেক্ট আনসাৰ কিন্তু নৰমালি আমি ইলেক্ট্ৰনিক কনসেপ্ট আৰু হাইড্ৰোজেন কনসেপ্টত যদি চাও এই প্ৰশ্নটো আমাৰ হাইড্ৰোজেন কনসেপ্টত দিছে ইয়াৰ গুটেইকেটা এসিড হ'বলৈ হলে H+ টো এৰিব লাগিব এতিয়া যিকোনো বস্তুৱে যেটা ডিসোসিয়েট মানে ভাঙা বুজায় ন ভাঙি গল এই চাৰিটা অপচনৰ ভিতৰত যেটো ইজিলি ভাঙিব তাৰ ডিসোসিয়েশন কনস্ট্যান্ট বেছি হ'ব আৰু হিয়ে স্ট্ৰং এসিড হ'ব তো এতিয়া গুটেইকেটা অপচনৰ ভিতৰত যদি সোৱা ইথানয়িক এসিড আছে মিথানয়িক এসিড আছে বেনজয়িক এসিড কিন্তু অপচন সিট কি আছে 2-chloroethanoic এসিড ক্লোৰিন এটা হৈ গল আহি গল নহয় সো তাৰ কাৰণে ভাঙিবলৈ বেছি ইজি হ'ব এটা মেইন কথাটো হল যে তুমি নিজে ভাবি লোৱা যে আমাৰ যেতিয়া তোমাৰ পাৰ্সোনাল বেডৰুমটোত বা পাৰ্সোনাল ড্ৰয়িং ৰুমটোত কোনোবা বেলেগ আলহী আহি যদি বেছি সময় ইউটিলাইজ কৰি থাকা তোমাৰ মনৰ পৰা কি মন যাব যে ফুনকালে গলে ভাল আছিল ন এক্স্যাক্টলি ক্লোৰিন আহি গল না বাহিৰৰ বস্তু উলিয়াই দিব ফুনকালে ডিসোসিয়েট হ'ব সো ইট উইল হ্যাভ মোৰ ডিসোসিয়েশন কনস্ট্যান্ট দ্যাট ইজ C নেক্সট কুৱেশ্যনটো সোৱা তোমাক সুধিছে দ্য কাৰেক্ট অৰ্ডাৰ অফ বেচিচিটি দ্য কাৰেক্ট অৰ্ডাৰ অফ বেচিচিটি ইয়াত চাৰিটা অৰ্ডাৰ আছে কোনটো শুদ্ধ তোমালোকে মোক ক'বা চাৰিটাৰ ভিতৰত আমাৰ শুদ্ধ এনসাৰ কোনটো হ'ব যদি মই চাবলৈ যাও মইতো ইয়াত দেখা পাইছো গুটেইকেটা তোমাৰ গ্ৰুপ 2 এলিমেন্ট তো ফাৰ্ষ্টত চাই লোৱা গ্ৰুপ 2 মানে কি আছিল বেটা মাঙ্গে কাৰ স্কুটাৰ বাপ ৰয়ে গুটেইকেটা ইয়াৰ ভিতৰত আছে সো ইহতৰ যেটো হাইড্ৰক্সাইড যদি আমি চাবলৈ যাও বেচিচিটি আমাৰ বেচিচিটিৰ অৰ্ডাৰ সদায় মনত ৰাখিবা যে ওপৰৰ পৰা তললৈ যদি যাও তাৰ বেচিচিটি অৰ্ডাৰ কি হ'ব বাঢ়ি যাব আৰু ইয়াত বেৰিয়ামটো কোনটোত আছে সোৱা বেৰিয়ামটো মই দেখিছো নহয় বেৰিয়াম হাইড্ৰক্সাইড বেৰিয়ামে হাইড্ৰক্সাইড বনাইছে সো ইয়াৰ বেচিচিটি সকলোতকৈ বেছি হ'ব আৰু বেৰিয়াম হাইড্ৰক্সাইড আটাইতকৈ আগত থকা অপচন এটাই আছে বাকি কেটা নাচাও বাট চেক কৰি চালে গম পাবা তাৰ পাছত ষ্ট্ৰনচিয়াম আছে ষ্ট্ৰনচিয়ামৰ পাছত কেলচিয়াম আছে আৰু তাৰ পাছত মেগনেছিয়াম আছে মানে সিৰিয়েলি আছে এই প্ৰশ্নটো সেই সকলৰ শুদ্ধ হ'ব যাৰ গ্ৰুপ 2 এলিমেন্টটো মনত থাকিব বেটা মাঙ্গে কাৰ স্কুটাৰ বাপ ৰয়ে খুজি চাবা না কান্দিব পাৰে দি দিব পাৰে সো নেক্সট কুৱেশ্যনটো আমাৰ কেমিক্যাল কাইনেটিক্সৰ খুব পুৰণা প্ৰশ্ন এটা মোৰ চকুত পৰিছে এটো আমাৰ সময়টো হে তাহানিতে পঢ়িছিলো প্ৰশ্নটো আকৌ আহিছে তোমাক এটা ৰিএকশন দিয়া আছে ৰিএকশনটো তোমালোকে স্ক্ৰিনত দেখাই পাইছা আৰু তাৰ ওপৰত এটা ইকুৱেশ্যন দিয়া আছে ৰেড ইকুৱেশ্যন আৰু দিয়াৰ পাছত তোমাক সুধিছে যে ইয়াৰ ৰেড কনস্ট্যান্ট বোৰৰ মাজৰ ৰিলেশন কি সোৱা মানে কৰি থাকা দেই নোৱাৰিলেহে চাবা হয় তোমাক দিয়া আছে এইবোৰ তোমাক দিয়া থকাটো মই লিখি লৈছো -ddt of A equal to K1A বুলি দিছে okay that's nice তাৰ পিছত তোমাক দিছে ddt of B K2A আৰু তোমাক দিছে ddt of C ddt of C কিমান দিয়া আছে K3A দিয়া আছে সোৱা এটো আমাক দিয়া আছে যি দিয়া আছে আৰু আগৰটোৰ
পৰা যেতিয়া তুমি চাবা হি তোমাৰ কিবা যদি ভুল শুদ্ধ আনসাৰ লিখি দে তুমি পাতিবা নেকি যোনে নপঢ়ে সেইটো পাতিবই কিন্তু আমি পঢ়ি আহিছো আমি পঢ়ি কিনে পৰীক্ষা দিম CW চোৱা 2 আছে আমি সদায় পঢ়িছিলো যে ৰেট অফ ৰিএকচন পাৰ মলিকুলাৰ হিচাপত হয় ন যেহেতু দুটা মলিকুল এ আছে সো মোৰ মতে এটো কি হ'ব লাগিছিল আমাৰ এটো কি হ'ব লাগিছিল -2 টো থাকিবই কাৰণ ই নোহোৱা হৈছে 2 ৰ কাৰণে হাফ এটা আহিব লাগিছিল তেতিয়াহে তুমি এটো লগত তুলনা কৰিব পাৰিবা বা তুমি দিয়া আছে এনেকৈ লিখি লোৱাচোন তোমাৰ মতেই লিখা তোমাৰ কিমান হ'ব -half ddt of a is equal to k বুলি লিখা মোৰ মতে ঠিক তেনেকৈ b কিমান আছে 4 সো ইয়াৰ কাৰণে আমাৰ নিজৰ ষ্টাইলত কি হ'ব মোৰ মতে ইয়াতে যেটো প্ৰডাকশন হৈ আছে প্লাস হ'ব 1/4 ddt of b আৰু ৰেট কনস্ট্যান্ট মই a বুলিয়ে ধৰি লৈছো c যেহেতু একে আছে আমাক এটা ৰিলেশন বোৰ খুদিছে ন তুমি চোৱা এই যে ddt of a গম পালা a পাৰ্ট টু ইনক্লুডিং -k1a বুলি কৈছে ঠিক আছে ভাল কথা তো হাফ অফ k কি আছে k1 ইজ ইকুয়াল টু মোৰ কি হ'ব k হ'ব এই যেটো পাৰ্ট আছে ddt of b এটো k2 বুলি কৈছে গতিকে মই ইয়াক এনেকৈ লিখিব পাৰো নেকি বাৰু 1/4 k2 equal to ka মোৰ কাৰণে এটোৱে আছে এটা দিয়া আছে ওকে ঠিক তেনেকৈ c টো তোমাৰ ডাইৰেক্ট দিয়া আছে এটো আমাৰ কোনো চেঞ্জে কৰিব নালাগে সো এটো মোৰ কাৰণে ka ৰিলেশন বোৰ যদি সোৱা ইয়াত মই যেটো ৰিলেশন গুটেকেটাৰ পৰা চাইছো তেটা দেখা পাইছো যে k1 এই পাৰ্টটো আৰু ইহতৰ মাজত কিবা এটা আছে নেকি সোৱা k1 কত গল k3 ইয়াত আছে এটো k3 দেখা পাইছা এটো k3 হল তো মই ইয়াৰ আৰু ইয়াৰ ৰিলেশন যদি চাও কি হ'ব হাফ অফ k1 মই কোনফালে লিখো এফালে লিখিছো দেখা পাই আছা সোৱা হাফ অফ k1 ইকুৱেল টু তোমাৰ কি আছে এটো k3 সোৱা k3 সো k1 ইজ ইকুৱেল টু কিমান হ'ব টুৱাইস k3 আৰু এটো আনসাৰ কোড আছে আমাৰ কোড আছে k1 ইকুৱেল টু টুৱাইস k3 ঠিক আছে b ত আছে মোৰ নামটো কি প্ৰথম লেটাৰটো চাই লবা ঠিক আছে সো মেইন কথাটো হল যে কাইনেটিক্সৰ তুমি তোমাৰ ষ্টাইলত কৰিবা ইজি কোৱেশ্চনছ আছে নেক্সট কোৱেশ্চনটো মই তোমালোকৰ ওচৰলৈ গৈ আছো নেক্সট কোৱেশ্চনটো তোমাৰ মই যেটো দেখিছো খুব ইজি প্ৰশ্ন পাৰিবা কেমিক্যাল কাইনেটিক্সৰ একদম লাষ্টৰ ফালৰ যেটো টেম্পাৰেচাৰ এনাৰ্জি ৰিলেশনশিপ হেবোৰ the value of rate constant for a reaction A is twice of the reaction of B at the same temperature the difference in their energy of activation EA minus EB খুদিছে ন ঠিক আছে ট্রাই কৰা কোনটো আনসাৰ হয় তো সোৱা চেক কৰা ka ৰেট কনস্ট্যান্ট আমাৰ কাৰণে কি হ'ব r হিনিয়াস ইকুৱেশন যে আছিল a প্ৰি এক্সপোনেনশিয়েল ফেক্টৰ বুলি কয় ন e to the power minus ea by rt so boardot amar etu prosto to dhuniya ka poriya par graph ahe equation ahe gudei khini ahe so k equal to a into e to the power minus ea by rt moi to hahi aso porikhar dina tumar hahin lukai jabo hahibo jodi lage porha kb mane ki hobo tumar second reaction to e minus eb by rt eta kam kora ea aru eb er kotha hudise to minus or kotha hudise so tumi kora ka by kb kori lwa মই যদি ইয়াক ডিভাইড কৰি দিও ka by kb প্ৰি এক্সপোনেনশিয়েল ফেক্টৰ a টো তোমাৰ কি হ'ব কেনসেল যাব e থাকিব এতিয়া তলৰ পৰা ওপৰলৈ গলে কি হ'ব প্লাস হ'ব কিমানখিনি আমি গম পাব লাগিব eb ea by rt এটা এক্সপোনেনশিয়েল মানে তোমাৰ নেপিয়াৰ লগাৰিথম দুই ফালে যদি মই ln লগাই ল সোৱা দুই ফালে যদি মই ln লগাই ল ka by kb যদি লগাই ল মোৰ এই এক্সপোনেনশিয়েল পাৰ্টটো কি হ'ব e to the power ln of e to the power x equal to 1 x so ax বুলি ধৰি লৈছো না e to the power x ডাইৰেক্ট ইয়াত আহি যাব eb minus ea by rt ইমান ডাঙৰ যাদু অকল মেথছে হে দিব পাৰে ন ln of x ln of e to the power x মানে কিমান হ'ব x এতিয়া সোৱা মই ইয়াৰ পাছতো সূত্ৰৰ আনসাৰ উলোৱা নাই এটা সৰু স্টেপ আছে তোমাক এটা লাইন কৈছিলে তোমাক কৈছিলে যে আমাৰ যেটো প্ৰথম ৰিএকচন টুৱাইস দা reaction of the b মানে এই যে ka আছে হেতু ka টো কি কৈছিলে ইয়াৰ ডাবল সো ভাল কথা ka is equal to twice kb হ'ব এটো পাতি ল এটো দিয়া আছে দে এটো ভয় খাব না লাগে
KA equal to twice KB মই নিজে বনাই কোৱা নাই পৰীক্ষা দিয়া আছে এটা সোৱা KB আৰু KB কাটা গল গল ln of 2 থাকিল তলত থাকিল তোমাৰ RT সো অলপ মিলাই লোৱা মোক কিনো সুধিছে EB - EA পাৰ্টটো সুধিছে এই বেছৰটো অকলখৰীয়া কৰি বাকি যেটো বাছে হিয়ে তোমাৰ আনসাৰ সো আহাচোন চাও কি হ'ব সো ln of 2 মোৰ লগত আছে RT টো তলত আছে ন RT টো কি হ'ব ইয়াৰ লগত মাল্টিপ্লাই হ'ব আৰু বাকি কি থাকিব EB - EA এতিয়া EB - EA সুধিছে না নাই খুদা নহয় EA - EB সুধিছে কিয় ভয় খাই আছা EA - EB যদি কৰা ইয়াৰ আগত এটা যদি মই মাইনাস দি দিও ন ইয়াৰ আগত যদি মই মাইনাস দি দিও মাইনাস দিলে কি হ'ব আগত এটা মাইনাস আহিব মাইনাস আহিলে ইয়াতো তোমাৰ দিব লাগিব মাইনাস এটা দিলা মাইনাস এটা সো মাইনাস এটা দিলে এটো তোমাৰ EA - EB হৈ যাব এখিনি মেথছ গম পাবা আৰু দেই বাৰে বাৰে লিখি থকা নাই EA - EB হল এটা মাইনাস ইয়াত আহি গল সো মাইনাস ln of 2 of RT কোড আছে আমাৰ মাইনাস RT ln the answer is C is the correct answer আমি নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো তোমাৰ খুবেই ইজি সলিড ষ্টেটৰ গোল্ড হুন ৰূপেৰে জুখি চাব নোৱাৰি এয়া অকমানি কইনাদান ভাল পাও সিনেমাখন সলিড আমাৰ জীৱনত প্ৰথম আহে কেমিষ্ট্ৰি প্ৰথম চেপ্টাৰটো নহয় জানো খুব মৰম ভাল পোৱাকে ভালদৰে পঢ়িব লাগিব প্ৰশ্নটো পাৰিব লাগিব FCC মানে ফেজ চেন্টাৰ্ড কিউবিক ইউনিট সেল ইয়াত আমাক এটা সৰু ৰিলেচন সুধিছে তোমালোকে প্ৰশ্নটো মই বৰ্ডত দিছো চেক কৰা কোনটো আনসাৰ পাৰিব লাগিব ফেজ চেন্টাৰ্ড মানে জানো তাৰ যে এটমবোৰ থাকে এইজবোৰত তুমি এটা ৰুম ভাবি লোৱা সেই ৰুমৰ প্ৰতিটো কৰ্নাৰত যেটা এটমবোৰ থাকে for FCC R is equal to A/2√2 এটো ফৰ্মুলা মনত ৰাখিব লাগিব BCC2 আছে সিম্পল কিউবিকটো আছে BCC √3/3/4 আছিল ন আৰু সিম্পল কিউবিকৰ কাৰণে কি আছিল a = twice r সো মোক কি সুধিছে a সুধিছে ন কি ঠিক তোমালোকৰ বাৰত BCC আহি যাব এবাৰ r ৰ ভ্যালু দিয়া আছে কিমান দিয়া আছে 144 পিকোমিটাৰ বাকি মাই ডিয়াৰ ইঞ্জিনিয়াৰ্স এখিনি সলভ কৰিলে তুমি পাবা 407 পিকোমিটাৰ হয় দ্যাট ইজ দা কারেক্ট आंसर আৰু কারেক্ট आंसरটো ক'ত আছে B আরে মোৰ নামটো চোৱা প্ৰথম আখৰটো কি সব B এ দেখোন 407 next question in the following reaction the compound A and B are A আৰু B ৰ ভিতৰত আকৌ অৰ্গেনিক কেমিষ্ট্ৰি হয় দেই মই ভাল পাও অৰ্গেনিক কেমিষ্ট্ৰি তোমাক দিয়া আছে এটো আৰু এটো দিয়া আছে CH3Cl আৰু তাৰ লগত দিয়া আছে তোমাৰ এলুমিনিয়াম ক্লোৰাইড দিয়া আছে A আৰু A এটা অক্সিডাইজিং এজেন্ট দিছে KMnO4 দিকনে সুধিছে আমাৰ B কি হ'ব সোৱা প্ৰশ্নটো খুবেই সিম্পল মই আনসাৰটো চাই চেক কৰিব ক'ব পাৰিছো আৰু তোমালোকে পাৰিব লাগিব এটো এনহাইড্ৰাছ এলুমিনিয়াম ক্লোৰাইডৰ লগত যদি CH3Cl দিয়া তো আমি কি পঢ়িছিলো ৰিএকচন পঢ়িছিলো ইয়াৰ পৰা এটা হাইড্ৰোজেন যাব ইয়াৰ পৰা এটা ক্লোৰিন HCl যদি গুছি যায় তাৰ মানে এই যেটো A এটো কি হ'ব জানানে ডাইৰেক্ট তোমাৰ এটা CH3 লগ লাগি যাব তলুইন সোৱা CH3 ইয়াৰ লগ লাগি গল তো ইয়াক আমি কম তলুইন আৰু অক্সিডাইজিং এজেন্ট যেতিয়াই দিবা এই কাৰ্বনটো যদি বেনজাইলিক হাইড্ৰোজেন থাকে তেতিয়া হলে ই সদায় কি হ'ব কাৰ্বক্সিলিক এসিড হ'ব ওকে কাৰ্বক্সিলিক এসিড ইজ দা আনসাৰ সো ইয়াত মানে একচুয়ালি এই চ্যাপ্টাৰত এই প্ৰশ্নটা আছে এবাৰ আহিও গৈছিল যে তুমি সোৱা ইয়াত তুমি CH3 যে তলুন আছে ইয়াত হাজাৰটা কাৰ্বন দিয়া একো প্ৰবলেম নাই সবকে অক্সিডাইজ কৰি কাৰ্বক্সিলিক এসিড বনাব কিন্তু যদি ইয়াত এটাও হাইড্ৰোজেন নাথাকে বেনজাইলিক হাইড্ৰোজেন ইয়াত সাপোজ C আৰু C তেতিয়া কিন্তু নো ৰিএকচন হয় বাকি তুমি এটা হাইড্ৰোজেন ৰাখি জিমানেই জি নিদিয়া কিন্তু কাৰ্বক্সিলিক এসিড হৈ যাব সো হেতু ট্ৰিক এটা আছে তোমালোকে চাবা চেক কৰিবা পাবা নেক্সট কোৱেশ্চনটো আমাৰ স্ক্ৰীনত আছে যে which of the following statements is true for isomer সো আইসোবাৰটো খুব থিওৰিটিক্যাল কোৱেশ্চনস যে যাৰ তোমাৰ মাস নাম্বাৰ একে থাকিব প্ৰটন নাম্বাৰ বেলেগ বেলেগ থাকিব প্ৰথম লাইনতে আছে এটো স্টেটমেন্ট দা কারেক্ট आंसर ইজ A তুমি পটাছিয়াম ক্যালসিয়াম লব পাৰা দুইটাৰে 40 কিন্তু এটা হ'ব এটা 20 নেক্সট কোৱেশ্চনটো অকন ইন্টাৰেষ্টিং যে which of the following has equal number of odd electrons odd electron মানে তোমাৰ অযুগ্ম ইলেক্ট্ৰন কেইটাৰ আছে কি আছে সো মই যেটা দেখিছো সব 21 ৰ পৰা 30 সো 21 ৰ পৰা 30 বহুতৰ মুখস্থ না থাকে
প্ৰশ্ন যিকোনো হ'ব পাৰে কিন্তু তুমি লাইনটো মনত ৰাখিবা এটা লাইন আছিলে 1 পৰা 20 লৈকে সকলোৱে মনত ৰাখে কিন্তু তাৰ পাছত মানুহ ৰৈ যায় এটা সুন্দৰ ট্ৰিক আছে সায়েন্স টিচাৰ ভেৰি ক্ৰুৱেল খঙত থাকে মোৰ কিন্তু ইমান খং নাই দেই আজিলৈকে কাকো গালি দি পোৱা নাই সায়েন্স টিচাৰ ভেৰি ক্ৰুৱেল হাত উঠাটো বহুত দূৰৰ কথা সায়েন্স টিচাৰ ভেৰি ক্ৰুৱেল मांगे फेयर कॉपी निकले कॉपर जिंक मांगे फेयर कॉपी निकले कॉपर जिंक तार माने एटु मोर साइंस टीचर माने स्कैंडियम यार किमान होबा एटॉमिक नंबर 21 এনেকা আহি থাকে 22 23 24 25 26 एकदम 30 লৈকে আহে टीचर माने टाइटेनियम वेरी माने वेनेडियम क्रुएल माने क्रोमियम किमान 22 23 24 25 26 27 28 29 30 मांगे माने मैंगानीज फेयर माने आयरन कॉपी माने कोबाल्ट निकले माने तो गमे पैसा निकेल कॉपर माने Cu जिंक माने जिंक এতিয়া আমি গুটেই কেটাৰ ভিতৰত যদি চাবলৈ যাও কিন্তু ইয়াৰ পৰা ইলেক্ট্ৰন কিছুমান গৈছে ফৰ এক্সাম্পল Mn2+ সোৱা Mn2+ বুলি দিছে তুমি কোৱা এখন লিষ্টৰ পৰা ম্যাঙ্গানিজ কিমান নম্বৰত আছে 25 নম্বৰত আছে তো 25 টা ইলেক্ট্ৰন ম্যাঙ্গানিজৰ হয় তাৰ পৰা দুটা গলে 23 টা থাকে তুমি অলপ কষ্ট কৰিব লাগিব ম্যাঙ্গানিজৰ এই 25 টাৰ ইলেক্ট্ৰনিক কনফিগাৰেচন এটা আছে কি আছিল আৰ্গন হয় না আৰ্গনত 18 টা আৰু হেফালে 25 হবলে কিমান লাগিব 7 তাৰ মানে 3d5 4s2 27 আব্বা প্ৰিন্সিপাল ইমানখিনি কেমিষ্ট্ৰিত আমি গমে পাব লাগিব দুটা ইলেক্ট্ৰন যদি গুছি যায় দুটা ইলেক্ট্ৰন গলে কৰ পৰা যাব কোৱা 4s2 ৰ পৰা যাব দুটা নোহোৱা হলে তোমাৰ কি থাকিব পাঁচটা 3d5 আৰু এটা যদি চাও Fe3+ সো আয়ৰন হল 26 ন মাঙ্গে ফেয়াৰ কপি 26 মানে তুমি লিখাছোন ইয়াৰ কনফিগাৰেচন কিমান হ'ব আৰ্গন আছে 18 টা 3d কিমান হ'ব 6 আৰু 4s2 কিন্তু তোমাক কি সুধিছে Fe3+ তিনিটা যদি ইলেক্ট্ৰন যায় তুমি কোৱা Fe3+ ৰ তিনিটা ইলেক্ট্ৰন গল কৰ পৰা যাব ইয়াৰ পৰা দুটা যাব ইয়াৰ পৰা এটা যাব তাৰ মানে 3d6 ৰ জাগাত কি থাকিব 3d5 সো মই ফাইনাল আনসাৰ কি পালো Mn2+ আছিল 2+ ত কিমান আছে তোমাৰ 3d5 লাষ্ট ওলাইছে আৰু Fe3+ তো তোমাৰ 3d5 ওলাইছে সো গটিকে দা কারেক্ট পেয়াৰ ইজ আনসাৰ বি আছে তো এই কনফিগাৰেচনটো অকল ইয়াৰ বাবে দিয়া নাই ইয়াৰ পৰা বহুত প্ৰশ্ন হ'ব পাৰে তোমালোকে চাবা নেক্সট কোৱেশ্চনটো তোমাৰ কি উঠিছে যে among the following identify the element that exhibits only negative oxidation state অকল নেগেটিভ অক্সিডেশন স্টেট দেখুৱা কোনটো আছে এই প্ৰশ্ন দৰকাৰী ইয়াত আছে সিজিয়াম তো তোমাৰ কি হয় গ্ৰুপ 1 हमारे लिए कवर से फरक तो সিজিয়াম তো তোমাৰ গ্ৰুপ 1 গতিকে তাৰ অক্সিডেশন স্টেট প্লাসই হ'ব ন সিজিয়ামৰ প্লাস হ'ব তাৰ পিছত তোমাৰ আছে নিয়ন তো বেচাৰটো মহাপুৰুষ নোবেল গ্যাস কোনো ধৰণৰ নাই অক্সিডেশন স্টেট 0 ইয়াৰ প্লাস হ'ব বাকি থাকিল তোমাৰ এটা আছে আয়োডিন আৰু এটা আছে ফ্লুৰিন জেংটো ইয়াতে হ'ল দুইটা হেলোজেন সো দুইটাৰে নেগেটিভ হয় কিন্তু সদায় মনত ৰাখিবা যে ফ্লুৰিনৰ অলৱেজ -1 তাৰ বেলেগ অক্সিডেশন স্টেট নাই একমাত্ৰ এটা দ্যাট ইজ -1 কিন্তু আয়োডিনৰ কিয় আয়োডিনৰ -1 আছে কিন্তু তাৰ বাহিৰেও বিভিন্ন পৰিস্থিতিত ই বিভিন্ন ধৰণৰ অক্সিডেশন স্টেট দেখায় +1 দেখাব পাৰে +3 দেখাব পাৰে +5 +7 ও দেখাব পাৰে দ্যাট ইজ দা কারেক্ট আনসাৰ 102 number 0 questions which of the following is a disproportionation মানে এটা বিক্ৰিয়াতে এটা বস্তু তোমাৰ ৰিডাকশন হ'ব লাগিব আৰু অক্সিডেশন হ'ব লাগিব তো ইয়াত নরমাল ৰিডক্সৰ যেটো আমাৰ কনসেপ্ট অয়েল ৰিগ মানে অক্সিডেশন ইজ লস অফ ইলেক্ট্ৰন ৰিডাকশন ইজ গেইন অফ ইলেক্ট্ৰন হেতু যদি তোমালোকে সোৱা মোৰ বিশ্বাস বেছি সময় নালাগে প্ৰথম ৰিঅ্যাকশনটোতে তোমাৰ হৈ যাব সোৱা ইয়াৰ ওপৰত কি আছে প্লাস মানে ইয়াৰ অক্সিডেশন স্টেট 1 ইয়াৰ ওপৰত একো নাই সো ইট ইজ 0 +2 মানে 2 তুমি মোক এটা কথা কোৱা যে 1 ৰ পৰা 0 হৈছে 1 মানে তুমি এটা ইলেক্ট্ৰন হেৰাইছিলা হেৰাই আকৌ গেইন কৰিলা 0 হল তাৰ মানে এই প্ৰসেসটো মোৰ কাৰণে ৰিডাকশন আৰু 1 ৰ পৰা 2 হল এটাটো হেৰাইছিলা আৰু এটা হেৰালা লস অফ অক্সিডেশন তাৰ মানে অক্সিডেশন এটা বস্তু মনত ৰাখিবা অক্সিডেশন ইজ লস অফ ইলেক্ট্ৰন ৰিডাকশন ইজ গেইন অফ ইলেক্ট্ৰন গতিকে ইয়াত Cu+2 ৰে যেটো দুইটাই হৈছে তো তাক আমি ডিসপ্ৰপৰচনেশন বুলি ক'ব পাৰিম আনসাৰ
102 কিমান হ'ব a নেক্সট কুৱেশ্যন যেটো আছে আমাৰ ডাইৰেক্ট ফৰ্মুলা বেসড এটো আমাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি পৰা আহিছিলে ফেৰাডে লৰ প্ৰশ্ন ফেৰাডে ল ফাৰ্স্ট লৰ প্ৰশ্নটো দিছিলে যে what weight of copper will be deposited by passing 2 farad of electricity through a cupric salt গতিকে ইয়াত তুমি যদি ফৰ্মুলাটো চোৱা আমাৰ ফৰ্মুলাটো আছিল w equal to EIT by 96500 তোমাক কি সুধিছে ইয়াত তোমাক সোধা বস্তুখিনি চোৱা কি দিছে আমাক সুধিছে তোমাৰ w সো e মানে হল তোমাৰ ইকুইভ্যালেন্ট weight কপাৰ যেহেতু এটা আমাৰ কপাৰৰ সল্ট এটা দিছে কপাৰৰ সল্টত Cu2+ কপাৰৰ এটমিক নাম্বাৰ 63.5 তাক তুমি 2 ৰে ডিভাইড কৰিব লাগিব তেতিয়াহে হ'ব বাকি IT মানে তোমাৰ দিয়া আছে IT মানে কিমান দিয়া আছে 2 ফেৰাডে Q = IT হা Q = IT 2 ফেৰাডে দিয়া আছে আৰু তোমালোকে জানা 1 ফেৰাডে মানে কি হ'ব 96500 কুলম তাৰ পিছত তলতটো 96500 আছে so etu cancel by 2 cancel no by 2 cancel so baki kiman thakibo 63.5 as it is the correct answer is C tamane ki hoy keteba kisuman proshno ami jodi direct gom pau tetia hole hetu tomar ekdom lege lege ulai jay saute bhale keta question ami solve korilu tothapi aru ketaman questions ase kintu moi baki keta questionor solve tumalokok pdf ot dim video solution to dekane nidiu karon tumalukeu to olop chesta kora এইগেটা প্ৰশ্ন যে আহিব কথাটো নাই তাৰ মানে নোৱাৰা নুবুজাটো মোক খুদিবা যেহেতু এটো প্যাটাৰ্ন ক্লাसेছৰ এটা ভলান্টাৰী সাৰ্ভিস আমি ৰেসপন্সিবল হয় ফৰ দা বেটাৰমেন্ট অফ আসামিজ সোসাইটি গতিকে অসমীয়াতে আমি সলিউশনবোৰ দিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে যি নোৱাৰা নুবুজা থাকে আমাক জনাবা আমি ট্ৰাই কৰিম সলভ কৰিবলৈ আৰু ইয়াৰ লগতে ভিডিওটোত সংলগ্ন হৈ থকা বাবে যথেষ্ট মৰম ভাল পোৱা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ তোমালোকলৈ এনেদৰে চাই থাকিবা মৰম দি থাকিবা বাই